তেওঁ যদি মোক চেলেঞ্জ নকৰা হয় ইমান দূৰলৈ নোসোমালো হয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগে? নিজৰ ৰাজ্যখনৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি, জনসাধাৰণৰ প্ৰতি, দেশখনৰ সুৰক্ষাৰ প্ৰতি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগে? দেশত কিবা এটা দুৰ্যোগ আহিছে, কিবা এটা বিপদ আহিছে, সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগে? কোনো অনুপ্ৰৱেশকাৰী সোমাই আহিছে, দেশত কোনো অনুপ্ৰৱেশকাৰী সোমাই আহিছে, দেশত কোনো বাহিৰা দেশৰ চোৰাংচোৱা সোমাই আহিছে, তাৰ সম্ভেদ পাইছে, বা দেশৰ কোনোবা নাগৰিকে বাহিৰা দেশৰ হৈ চোৰাংচোৱা কৰি আছে, এজেণ্ট হৈ আছে, তাৰ সম্ভেদ যদি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পায়, সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগে? বন্ধুসকল, দেশত যেতিয়া সংকট আহে, সংকটৰ সম্ভেদ পায়, সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব লাগে কি, হৈছে কি? বন্ধুসকল, এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ। মাত্ৰ শান্তি মনেৰে ভালকৈ ভিডিঅ'টো চাব আৰু নিজেই বিবেচনা কৰিব যে কি সত্য কি অসত্য। তো বন্ধুসকল, আহক ভিডিঅ'টো চাই লওঁ। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চেলেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে, মই হয়তো ইমান দূৰলৈ নোসোমালোৱে। মোৰ যিটো অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চেলেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে, মই হয়তো ইমান দূৰলৈ নোসোমালোৱে। তো বন্ধুসকল, দেখা পালে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ ওচৰত উল্লেখ কৰিছে, কৈছে যে তেওঁ যদি মোক চেলেঞ্জ নকৰা হয় মই ইমান দূৰলৈ নোসোমালোঁ। তেওঁ মানে কাক কৈছে? তেওঁ মানে কৈছে গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ নকৰা হয়, তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান দূৰলৈ নোসোমালে হয়, মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ নানিলে হয়। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটাই ভুল কৰিলে বন্ধুসকল, যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিলে, আৰু সেই চেলেঞ্জ কৰাৰ বাবেহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ ওপৰত অভিযোগ আনিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, পাকিস্তানী চোৰাংচোৱা, পাকিস্তানী ISIৰ লগত সম্পৰ্ক আছে। তো বন্ধুসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখৰ পৰা এটাই ফুটি ওলোৱা নাই জানো বন্ধুসকল, যে যদি গৌৰৱ গগৈ ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত চেলেঞ্জ নকৰিলে হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ নকৰিলে হয়, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই মুক্তভাৱে পাকিস্তানী চোৰাংচোৱা হৈ কাম কৰি থাকিব পাৰিলে, পাকিস্তানী এজেণ্ট হৈ থাকিব পাৰিলে, ISIৰ লগত সম্পৰ্কও ৰাখিব পাৰিলে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰাৰ বাবেহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ আনে। তেতিয়াহ'লে ভালকৈ চিন্তা কৰক বন্ধুসকল, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এয়াই কি দায়িত্ব নেকি? দেশৰ প্ৰতি, ৰাজ্যখনৰ প্ৰতি এয়াই দায়িত্ব নেকি? এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত সোমাই থাকিব, আমাৰ দেশৰ ভিতৰত মুক্তভাৱে ঘূৰি ফুৰিব, আৰু যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ নকৰে, তেতিয়ালৈকে তেওঁ কোনো পদক্ষেপ নলয়, কোনো ব্যৱস্থা নলয়। যেতিয়া তেওঁক চেলেঞ্জ কৰিব তেতিয়াহে ব্যৱস্থা ল'ব। এয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় জানো? তেতিয়াহ'লে আপোনালোকে ভালকৈ চিন্তা কৰক বন্ধুসকল, ভালকৈ বিবেচনা কৰক যে আমি কোন পথে গতি কৰিছোঁ।
আমি যদি ৰাজনৈতিক নেতাসকলৰ মতে পৰিচালিত হৈছোঁ তেতিয়াহ'লে আমি কিমান এটা মানে বিপদজনক পথত গৈ আছোঁ আপোনালোকে নিজেই চিন্তা কৰক। আজি যিখিনি হিংসাত্মক পৰিস্থিতি হৈ পৰিছে, যিমানখিনি হিংসা বিয়পি আছে, সেই হিংসাখিনি কিহৰ কাৰণে বিয়পিছে একবাৰ চিন্তা কৰক। যদি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃততে পাকিস্তানী এজেণ্ট, প্ৰকৃততে চোৰাংচোৱা, প্ৰকৃততে ISIৰ লগত সম্পৰ্ক আছে, তেতিয়াহ'লে ভাবকচোন আমাৰ দেশৰ যে এই শক্তিশালী ইমান মানে চোৰাংচোৱা বিভাগ আছে, যেনেকৈ IB হয়নে, NIA, CBI, এইসকলে কি কৰি আছে একবাৰ ভালকৈ চিন্তা কৰকচোন। আৰু এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কথা, যিখিনি সংবাদ মাধ্যমৰ ওচৰত কথা ক'লে যে তেওঁ যদি মোক চেলেঞ্জ নকৰা হয় মই ইমান দূৰলৈ নোসোমালোঁ হয়, মানে তেওঁৰ দায়িত্ব ইমানেই নেকি বন্ধুসকল? এজন মুখ্যমন্ত্ৰী, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ইমানেই নেকি যে দেশলৈ কিবা এটা সংকট আহিছে হয়নে, আৰু তেওঁ সম্ভেদ পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত লিংক আছে, ISIৰ লগত সম্পৰ্ক আছে, তেতিয়াহ'লে এজন মুখ্যমন্ত্ৰী, এখন আমাৰ ৰাজ্যখনৰ এজন মুখ্যমন্ত্ৰী, মুখ্য আসনত বহি থকা এজন মুখ্যমন্ত্ৰী, তেওঁৰ ইমানেই দায়িত্ব নেকি যে তেওঁ সংবাদ মেল পাতিব, সংবাদ মেল পাতি ৰাইজৰ ওচৰত সকলো কৈ থাকিব, তেওঁ কোনো ব্যৱস্থা নল'ব আৰু মুক্তভাৱে এজন মানে পাকিস্তানী চোৰাংচোৱা পাকিস্তানী এজেণ্ট আমাৰ দেশৰ ভিতৰত ঘূৰি ফুৰিব? যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়া এজন দেশদ্ৰোহী, আৰু এজন দেশদ্ৰোহীক তৎকালে আটকহে কৰিব লাগে। কিন্তু আপোনালোকে নিজে চিন্তা কৰক, সেই গৌৰৱ গগৈ ডাঙৰীয়াক মানে ছিকিউৰিটি বঢ়াই দিছে, তেওঁক মানে সুৰক্ষা দিয়াৰ ব্যৱস্থাহে কৰিছে। তেতিয়াহ'লে চিন্তা কৰক আমাক কোন পথে লৈ গৈ আছে আৰু আমি কোন পথে গৈ আছোঁ। বন্ধুসকল, আমি ভালকৈ চিন্তা কৰিবলগীয়া হয় হয়নে? আমি যদি ভালকৈ চিন্তা নকৰোঁ নহয়, ৰাজনৈতিক মেৰপাকত সোমাই পৰোঁ আৰু ৰাজনৈতিক নেতাসকলৰ দ্বাৰা পৰিচালিত হওঁ, তেতিয়াহ'লে আমাৰ বিবেকে কাম নকৰে, আমাৰ চিন্তাধাৰাই কাম নকৰে, সেই তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ বিবেকৰ দ্বাৰা আমি পৰিচালিত হৈ গৈ থাকিম। বন্ধুসকল, আৰু এটা ভিডিঅ' দেখাই লৈছোঁ, এই ভিডিঅ'টো চাই লওক, তাৰপিছত মই কৈ আছোঁ। যোগদান কৰিছোঁ, কংগ্ৰেছত ইমান ভোট দিছোঁ, কোনো সমাধান নহ'ল, এতিয়া BJP দিবলৈ আমি চেষ্টা কৰি আছোঁ। কি আপোনালোকৰ সমাধান হোৱা নাছিলে? বহুতেই আমি চহৰ অঞ্চলত আছোঁ, এতিয়া মই বহুত দুখ পাইছোঁ। হয়, বহুত দিন ধৰি মই কংগ্ৰেছত ভোট দিছোঁ, কিন্তু আমি শান্তি পোৱা নাই। এতিয়া BJPত আমি জইন কৰিছোঁ, এতিয়া BJPয়ে কি কৰে কৰি থাকক। তো বন্ধুসকল, ভিডিঅ'টো দেখা পালে, আমাৰ সকলোৰে সন্মুখত BJP চৰকাৰখনে হিন্দু মুছলমান চিঞৰি থাকে, হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে, আৰু তেওঁলোকে নিজৰ দলতে মিয়া সম্প্ৰদায়ৰ লোকক যোগদান কৰাইছে। এয়া কেনেকুৱা এখন নাটক আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকে দেখা পালে ভিডিঅ'ত যে কিমানখিনি সেইসকল যিমানখিনি লোক আছে সকলো মিয়া মুছলমান, আৰু সেই মিয়া মুছলমান লোকসকল BJPত যোগদান কৰিছে। যদি বন্ধুসকল BJP হিন্দুত্ববাদী দল হয়, হিন্দুক ছাপোৰ্ট কৰে, তেতিয়াহ'লে যিহক লৈ পেলাই বিতৰ্ক কৰি আছে, আজি মুছলমানক লৈ পেলাই বিতৰ্ক কৰি আছে, মিয়াক লৈ পেলাই বিতৰ্ক কৰি আছে, আকৌ মিয়াকে তেওঁলোকে যোগদান কৰাই আছে, মনে মনে তেওঁলোকৰ দলত, BJP দলত মানে মিয়া সম্প্ৰদায়ৰ লোকক যোগদান কৰাই আছে। তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰক আমাৰ ওচৰত কি কৈ আছে আৰু তেওঁলোকে কি কৰি আছে। আমি কৈছোঁ মিয়া খেদক, মিয়া খেদাব লাগে হয়নে? মই আজিও চাই আছোঁ, আজিও এটা ফেচবুকত পোষ্ট পাইছোঁ, সেই পোষ্টটোতে চাইছোঁ যে এজনে চিঞৰি আছে যে মই মিয়াক খেদিমেই, মিয়া অসমৰ পৰা যাবই লাগিব। ঠিক আছে, মই মানিছোঁ মিয়া যাব লাগিব, কিন্তু মিয়াক যাব লাগিব বুলি আমি চিঞৰি আছোঁ, কিন্তু BJP চৰকাৰখনে নিজৰ দলত BJPত মিয়াক যোগদান কৰাই আছে। এয়া কেনেকুৱা কথা?
তো বন্ধুসকল একবাৰ ভালকৈ বিবেচনা কৰক যে আমাক কোন দিশে লৈ গৈ আছে আৰু আমি কোন দিশে গতি কৰি আছোঁ। আমাৰ মাজত হিংসা বিয়পাই আছে, আমি হিংসাত জ্বলি গৈছোঁ, আমি হিংসা মানে সোমাই পৰিছোঁ, ইজনে সিজনক দেখিব নোৱাৰা হৈছোঁ, আমাৰ নিজৰ মাজত বিভেদ আনিছোঁ। কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে বিজেপিত মিয়াক যোগদান কৰাই আছে। তেওঁলোকে মিয়াৰ ছাপোৰ্ট লৈ আছে, কিন্তু আমাৰ মাজত বিভেদ আনি দিছে, আমাক কৈ আছে মিয়া খেদিব লাগে। বন্ধুসকল একবাৰ ভালকৈ নিজে বিবেচনা কৰক যে আজিলৈকে কোনজন ৰাজনৈতিক নেতাৰ ল'ৰা ছোৱালীয়ে আহি পেলাই ৰাজপথত নামিছে, বা কোনজন ৰাজনৈতিক নেতাৰ ল'ৰা ছোৱালীয়ে চিঞৰিছে যে আমুক মিয়া তামুক মিয়া, আমি হিন্দু, সেই বুলি হিন্দুত্বক হৈ পেলাই বা ৰাজ্যখনক লৈ পেলাই, দেশখনক লৈ পেলাই কেইজন মন্ত্ৰী MLAৰ পুত্ৰ ল'ৰা ছোৱালী আহি চিঞৰিছে। একবাৰ ভালকৈ চিন্তা কৰকচোন, তেওঁলোকৰ যিসকল ৰাজনৈতিক নেতা তেওঁলোকৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়িবৰ কাৰণে পঠিয়াই দিছে, তেওঁলোক যাতে ভালকৈ পঢ়া শুনা কৰক, ভাল মানুহ হওক। আৰু আমাক লগাই দিছে যে তোমালোকে যুদ্ধ কৰা, হিন্দু মুছলমান কৰা, আমুকৰ লগত যুদ্ধ কৰা, তামুকৰ লগত যুদ্ধ কৰা, মানে প্ৰতিবাদ কৰা, ৰাজনীতি খেলা, এইবিলাকত আমাক লগাই দিছে, হয়নে? আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক ক'ৰবাত বিদেশত পঢ়িবৰ কাৰণে ধুনীয়াকৈ পঠাই দিছে। তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰফাইলত যাতে দাগ নালাগক সেইটো চিন্তা কৰিছে, কিন্তু আমাৰ যাতে দাগ লাগি যাওক কোনো আপত্তি নাই, কিন্তু তেওঁলোকৰ মানে স্বাৰ্থ আদায় হ'ব লাগে। তো বন্ধুসকল, মই এই দুটা ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ, আৰু এই ভিডিঅ'টো বনাবৰ কাৰণে এটাই চিন্তা কৰিলোঁ, মোৰ ইয়াত কোনো মানে নেতাক টাৰ্গেট কৰি বা কোনো দলক টাৰ্গেট কৰি, কোনো দলৰ বিৰোধিতা কৰি, কোনো নেতাৰ বিৰোধিতা কৰি পেলাই ভিডিঅ' বনোৱাৰ মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য এটাই বন্ধুসকল, যে আমাৰ মাজত যাতে হিংসা নিবিয়পে, হয়নে? আমাৰ মাজত যাতে কোনো বিবাদ নাহে, হয়নে? আমি যাতে সদায় প্ৰেম আৰু বন্ধুত্ব বিলাব পাৰোঁ, হয়নে? আমি মানুহৰ মাজত প্ৰেম আৰু বন্ধুত্বৰ বান্ধোনত জীয়াই থাকিব পাৰোঁ, আমি সকলোকে প্ৰেম বিলাব পাৰোঁ, বন্ধুত্ব বিলাব পাৰোঁ, আমি হিংসা বিলাব যাতে লগীয়া নহয়, সেইটোৰ কাৰণে মই চিন্তা কৰিলোঁ যাতে এনেকুৱা ধৰণৰ ভিডিঅ' এটা আৱশ্যক। কাৰণ প্ৰত্যেক দিনাখনে হিংসাই বিয়পি গৈ আছে, আপুনি ফেচবুক খুলিবই নোৱাৰে, মাত্ৰ হিংসা। গতিকে হিংসাৰে কেতিয়াও শান্তি নাহে, হয়নে? হিংসাৰে হিংসাহে বিয়পি গৈ থাকিব, আৰু এদিন এটা ডাঙৰ সংঘাতৰ সৃষ্টি হ'ব, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইটো কাৰণে বন্ধুসকল, ৰাজনৈতিক নেতাসকলৰ কথা মতে আমি যদি পৰিচালিত হওঁ, আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰাত মাত্ৰ হিংসা থাকিব। আৰু যদি আমি নিজৰ বিবেকেৰে চিন্তা কৰোঁ, নিজৰ বিবেকেৰে আমি বিবেচনা কৰোঁ, সকলো চিন্তা কৰোঁ নহয়, তেতিয়া মানুহৰ মাজত আমাৰ প্ৰেমৰ বাৰ্তা যাব, বন্ধুত্বৰ বাৰ্তা যাব, হয়নে? আমি সদায় বন্ধুত্বৰ বাৰ্তাহে পঠিয়াব লাগে, প্ৰেমৰ বাৰ্তাহে পঠিয়াব লাগে, হয়নে? দেশখনত যাতে শান্তি আহক তাৰ কথা চিন্তা কৰিব লাগে। কিন্তু বন্ধুসকল, আমি কৰিছোঁ কি? একবাৰ ভালকৈ চিন্তা কৰকচোন। মই কোৱা নাই বিজেপি বেয়া, মই কোৱা নাই কংগ্ৰেছ বেয়া, মই কোৱা নাই AGP বেয়া। তেওঁলোক হৈছে ৰাজনৈতিক দল। ৰাজনৈতিক দলৰ কামেই এটাই, তেওঁলোকে কেনেকৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰে, কিন্তু সেই স্বাৰ্থটোক আমি বুজি পাব লাগিব, হয়নে? কোনটো সত্য কোনটো অসত্য সেইটো বুজি পাব লাগিব। আজি গৌৰৱ গগৈৰ বিৰুদ্ধে বাৰে বাৰে সংবাদ মেল পাতি আছে। আপোনালোকে একবাৰ ভালকৈ চিন্তা কৰকচোন, গৌৰৱ গগৈ ডাঙৰীয়া যদি প্ৰকৃততে ISIS, প্ৰকৃততে পাকিস্তানী চোৰাংচোৱা, পাকিস্তানীৰ লগত সম্পৰ্ক আছে, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়ালৈকে আটক কিয় কৰা নাই? গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই? আমাৰ দেশত আটাইতকৈ শক্তিশালী চোৰাংচোৱা বিভাগ আছে, বিভাগ আছে, হয়নে? তাৰপিছত IB আছে, NIA আছে, এইবিলাকে কি কৰি আছে? বন্ধুসকল, একবাৰ ভালকৈ চিন্তা কৰকচোন। নিচিনা শক্তিশালী আমাৰ ভাৰতৰ যিমান মানে নিচিনা শক্তিশালী কোনো দেশতে নাই বোলে।
নিচিনা চোৰাংচোৱা সন্থা হয়নে আৰু আমাৰ দেশৰ সেই নিচিনা শক্তিশালী চোৰাংচোৱা সন্থা থকাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়ালৈকে কিয় আটক কৰিব পৰা নাই একবাৰ ভালকৈ নিজে চিন্তা কৰক চিন্তা কৰি সকলো সমাধান কৰক হয়নে মই এটাই বিচাৰোঁ যাতে শান্তি আহক সকলোৰ মাজত প্ৰেম থাকক বন্ধুত্ব থাকক হয়নে মানুহৰ মাজত যাতে হিংসা নাথাকক সেইটোৱে বিচাৰোঁ মোৰ কোনো ৰাজনৈতিক নেতাৰ লগত সম্পৰ্ক নাই মোৰ কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নাই মই আকৌ এবাৰ কৈ দিছোঁ মই এটাই জানো আমি সদায় সকলোৱে মিলা প্ৰীতিকে থাকিব লাগে প্ৰেম বিলাব লাগে হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে মোৰ কথাত যদি আপোনালোক একমত তেন্তে হ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ সকলোৱে জানিব লাগে সকলোৱে বুজি পাব লাগে যে ৰাজনৈতিক নেতাসকলে বা ৰাজনৈতিক দলসমূহে আমাক কেনেকৈ পৰিচালিত কৰে হয়নে কিমান ভুল পথত আমাক লৈ লৈ গৈ থাকে আৰু আমি গৈ থাকোঁ আৰু আমাৰ মাজত হিংসা উৎপন্ন কৰোঁ হিংসাৰ জন্ম দিম হয়নে তো সেইকাৰণে বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে আৰু ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে নাই কৰা তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ